আৰু আমাৰ কোম্পানী 12B আৰু ATG চাৰ্টিফাইড। আমাৰ কোম্পানীটো নন প্ৰফিট চেৰিটেবল কোম্পানী হয় আৰু আমি ইণ্ডিভিজুৱেল লেভেল আৰু কমিউনিটি লেভেলত ছাপোৰ্ট কৰোঁ। মই আপোনাক জনাই দিব বিচাৰিম ৱেবছাইট বুলি ক'লে সাধাৰণতে আমাৰ গ্ৰাম্য এৰিয়াত দিব বিচাৰি ৱেবছাইট দিব নোৱাৰে। তাৰ বিপৰীত কিবা এনেকুৱা পদক্ষেপ ল'লে মানে এপ নাই, আমাৰ ৱেবছাইট আৰু অনলাইন ডনেশ্যন। আৰু কিমান টকাৰ পৰা দিব ডনেশ্যন কিমান মিনিমাম মেক্সিমাম? মিনিমাম ৰুপিজটো হ'ল 10 হ'ব, মেক্সিমাম 100 এডভান্স। যদি মানুহজন আবাভ 100 দিব বিচাৰে তেনেহ'লে তেখেতে কৰিব পাৰে। টাৰ্ম পিৰিয়ডটো থাকিব 90 ডেজ আৰু আমাৰ এইটো টাৰ্ম পিৰিয়ড হৈছে এপ্ৰিল 19ৰ পৰা জুলাই 18লৈ। কেইবাবাৰো দিব পাৰে, এবাৰত আপুনি মেক্সিমাম 100 দিব। পইচা উঠিব টকা কেনেকৈ হয় এই টকাটো কিদৰে হেল্প কৰিব পাৰে? তিনিটা খণ্ডতে কৰিম বুলি কৈছে, কেনেধৰণে কৰিব? এইটো অলৰেডি যিবোৰ ৱৰ্কিং NGOs আছে, যিবিলাক চিনিয়ৰ চিটিজেন চাইল্ড ৱেলফেয়াৰ, সিহঁতে অলৰেডি অৰ্গেনাইজেশ্যনত কাম কৰি আছে। আমি তেনেকুৱা অৰ্গেনাইজেশ্যনে চুজ কৰি তেখেতক আমি ফাণ্ডটো কৰি দিম 1 লাখ ৰুপিজ। তেখেতেতো নিজৰ ইচ্ছাত যেনেকৈ মানে নিজৰ ডিজাইন কৰা আছে ডনেশ্যন প্লেটফৰ্মটো, যেতিয়া চিৰিয়েল নাম্বাৰ তেখেতৰ চিলেক্ট হ'ব, তেখেতৰ যিজন মানুহ চিৰিয়েল নাম্বাৰ চিলেক্ট হ'ব তেখেতক 1 লাখ ৰুপিজকৈ ডনেশ্যন দিয়া হ'ব আমাৰ কালেকশ্যনৰ পৰা। ৱেবছাইটটো ক'ত বিচাৰিব? ৱেবছাইটটো আপুনি গুগল কৰক, donate10.in বুলি টাইপ কৰিলে পাই যাব। সেইটো জানিব লাগিব। আপুনি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, টুইটাৰ এইবোৰত আপুনি চেক কৰিলে আপোনাৰ আমাৰ donate10 পাব।